ক'বলৈ আচলতে একো ভাষা নাই আৰু মুখৰ পৰা কোনো ধৰণৰ শব্দ ওলাবলৈ আচলতে নিবিচাৰে এইকাৰণে যে জুবিন দাক আমি হেৰুৱালোঁ বুলি বিশ্বাস হোৱা নাই যেতিয়ালৈকে জুবিন দাক দেখা নাপাওঁ যেতিয়ালৈকে জুবিন দা অসমলৈকে নানে আমি মানিয়ে ল'ব নোৱাৰিম যে জুবিন দা নাই কালি যেতিয়া শুনা পাইছিলোঁ যে জুবিন দা আমাৰ মাজত নাই যে ছিংগাপুৰলৈ গৈ পেলাই জুবিন দাৰ দেহাৱসান হৈছে খুব এটা মৰ্মান্তিক বিষয় খুব এটা মৰ্মান্তিক সময় এইটো আচলতে জুবিন দাক হেৰুৱাম বুলি কোনো ভবা নাছিলে আৰু জুবিন দা যে অকালতে এনেকৈ জুবিন দাৰ বিয়োগ হ'ব কোনো ভবা নাছিলে আৰু এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম আৰু এইটো মানি লোৱাটো এটা গ্ৰহণযোগ্য নহয় এইটো মানি সদায় জুবিন দা আমাৰ অন্তৰত জীয়াই থাকিব জুবিন দাক সদায় আমি মনত ৰাখিম সকলোকে এটাই আহ্বান কৰিছোঁ কোনো নাকান্দিব জুবিন দাৰ আত্মাই আমি যদি সকলোকে কান্দো জুবিন দাৰ আত্মাই কান্দিব জুবিন দাৰ আত্মাই কষ্ট পাব সকলোৱে একেষাৰে ক'ব লাগে যে জুবিন দা অমৰ হওক জুবিন দা সদায় আমাৰ মাজত থাকিব জুবিন দাই সদায় আমাক দি যোৱা তেওঁৰ যি অৱদান এই 40,000 গীত এই গীতে আমাক সদায় জীয়াই থকাৰ অনুপ্ৰেৰণা যোগাব তাৰ বাবে জুবিন দাক বহুত বহুত ধন্যবাদ আৰু এবাৰ শেষত জুবিন দাক অমৰ হওক বুলি মই কৈছোঁ ইয়াৰ পৰাই জুবিন দা অমৰ হওক অমৰ হওক অমৰ হওক এতিয়া জুবিন দাৰ মৃত্যুত কেইগৰাকীমান ব্যক্তিক দোষাৰোপ কৰা হৈছে এই বিষয়ে আপুনি কিবা ডেফিনেটলি এইটোতো ক'বই লাগিব শ্যামকানু মহন্তই জুবিন দাক মাৰিবলৈ নিয়াৰ নিচিনা হৈছে শ্যামকানু মহন্তইটো তেওঁ ইমান অসুস্থতাৰ ক্ষেত্ৰত আমাৰ নেম কেয়াৰ স্বত্বাধিকাৰী আমাৰ হিতেশ বৰুৱা ডাঙৰীয়াই ইমানখিনিয়ে পৰামৰ্শ দিলে জুবিনক ৰেষ্টৰ দৰকাৰ বাৰম্বাৰ তেওঁ চিজাৰ এটেক বহুবাৰ আহিছে চিজাৰ এটেক অহাৰ পিছতো জুবিন দা যেতিয়া ৰেষ্টত থাকিবলৈ দিয়ে তেওঁ কিন্তু সদায় সমাজৰ কাৰণে ওলাই যায় আৰু সমাজৰ কাৰণে ওলাই গ'লে তেওঁ অসমখনত যদি থাকে অসমৰ প্ৰতিজন মানুহে তেওঁ অভিভাৱকৰ দৰে নিজৰ ককাই ভাই ভনী নিজৰ পুত্ৰ নিজৰ সন্তানৰ দৰে তেওঁক চবেই সকলোৱে চোৱা চিতা কৰিছিলে কিন্তু ছিংগাপুৰত তেওঁক তেনেদৰে চাবলৈ কোনো মানুহ নাছিলে যিকেইজন লগত আছিলে তেওঁলোকক তেওঁক চোৱা চিতা কৰিব লাগিছিলে কিন্তু তাৰ তেওঁ যিজন এই আমাৰ তেওঁৰ মেনেজাৰ এই সিদ্ধাৰ্থ শৰ্মাই কিয় জুবিন দাৰ মেডিকেল এছিষ্টেণ্ট নাৰাখিলে মেডিকেল এছিষ্টেণ্ট ৰখাৰ কিয় ব্যৱস্থা কৰা নাছিলে আৰু শ্যামকানু মহন্তই কি নাজানে নেকি যে জুবিন দা যে অসুস্থ হৈ আছিলে জুবিন দা বহু কাম অসমত আছিলে তাৰপিছতো তেওঁতো বেপাৰৰ কাৰণে ছিংগাপুৰত পাতিছে তেওঁ নিজৰ বেপাৰৰ নিজৰ পকেট গৰম কৰিবৰ কাৰণেহে তেওঁ ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিবলগীয়া অসমত কোনো ধৰণৰ নৰ্থ ইষ্টত কি কোনো ধৰণৰ জেগা নাপালে নেকি তেওঁ নৰ্থ ইষ্টখনক ডেভেলপ কৰিবৰ কাৰণে নৰ্থ ইষ্টত তুমি নৰ্থ ইষ্ট ফেষ্টিভেল পাতা তুমি দিল্লীত পাতিছিলা সেইটোও মানি লৈছোঁ আপুনি ইণ্ডিয়াৰ ভিতৰত এই ছিংগাপুৰত বেংককত তোমাৰ কি দৰকাৰ তাৰমানে গোটেই অল অভাৰ ৱৰ্ল্ডত তেওঁ ইণ্টাৰনেশ্যনেল ফাণ্ডৰ মুহত পৰি পেলাই এই নৰ্থ ইষ্ট ফেষ্টিভেলটো বিয়পাই নি তেওঁ নিজৰ পকেট গৰম কৰাৰ কাৰণে জুবিন দাক ঢাল বনালে আৰু জুবিন দাৰ মৃত্যুৰ মূল কাৰণ হৈছে শ্যামকানু মহন্ত অসম চৰকাৰক আমি অতি শীঘ্ৰে এই বিষয়ে CBI কেছটো গোটেই হস্তান্তৰ কৰি পুংখানুপুংখভাৱে গোটেই বিষয়টো তদাৰক কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু শ্যামকানু মহন্তক প্ৰতিজন অসমবাসীক আমি আহ্বান জনাইছোঁ শ্যামকানু মহন্তক আৰু শ্যামকানু মহন্তৰ প্ৰতিটো অনুষ্ঠান বয়কট কৰিব লাগে আৰু নৰ্থ ইষ্ট ফেষ্টিভেলটো আজিৰ পৰা প্ৰতিজন অসমীয়াই বয়কট কৰক নৰ্থ ইষ্ট ফেষ্টিভেলৰ নৰ্থ ইষ্টত প্ৰত্যেকজন মানুহে নৰ্থ ইষ্ট ফেষ্টিভেল বয়কট কৰক আৰু নৰ্থ ইষ্ট ফেষ্টিভেল হ'বলৈ কেতিয়াও দিয়া নহ'ব শ্যামকানু মহন্তকে অসমৰ পৰা বয়কট কৰিব লাগে তেখেতক আহিবলৈ দিব নালাগে অসমত শ্যামকানু মহন্তৰ কাৰণে আমি জুবিন দাক হেৰুৱালোঁ স্পষ্টকৈ কৈছোঁ শ্যামকানু মহন্তই যদি জুবিন দাক যদি অসমৰ পৰা লৈ নগ'ল হয় তেওঁক যদি ৰৈ বিনালেৰ যদি কাম শেষ কৰিবলৈ অসমতে ৰাখিলে হয় 10 তাৰিখে জুবিন দাই ৰিলিজ দিলে হয় 10 অক্টোবৰত জুবিন দাই ৰিলিজ দিলে হয় ৰৈ বিনালে আমি ৰৈ বিনালেও চাব পাৰিলোহেঁতেন জুবিন দাকো চাই থাকিব পাৰিলোহেঁতেন জুবিন দা অবিহনে গোটেই অসমখন উকা হৈ গ'ল এতিয়া কান্দিবও নোৱাৰোঁ এতিয়া মানে কান্দিবও নোৱাৰোঁ মনেও নকয় একমাত্ৰ এই শ্যামকানু নামৰ মানুহটোৰ কাৰণে ইয়াৰ নিজৰ পকেট গৰমৰ কাৰণে ই শেষ কৰি পেলালে সকলো শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।